এইবাৰ হত্যাকাৰীৰ বিৰুদ্ধে ওলাই আহিল নিজৰে গাঁওবাসী। ভুক্তভোগীয়ে ন্যায় পাওক বুলি গাঁওবাসীৰ কামনা। বিলাসীপাৰা থানাৰ অন্তৰ্গত গুটিপাৰা পঞ্চম খণ্ডত 2 জানুৱাৰী ৰাতি সংঘটিত হোৱা ঘটনাৰ উচিত ন্যায়ৰ দাবীত ওলাই আহিছে স্থানীয় গাঁওবাসী। উল্লেখযোগ্য যে গুটিপাৰা পঞ্চম খণ্ডৰ কালামুদ্দিনৰ পুত্ৰ লালচাঁদ আলীয়ে মাকৰেজৰৰ এগৰাকীক হত্যা কৰে, যি প্ৰশাসনৰ ওচৰত নিজে স্বীকাৰোক্তি দিয়ে। উক্ত ঘটনাৰ পিছতে গাঁওবাসীয়ে লজ্জিত অনুভৱ কৰি ব্যক্ত কৰে যে এনেধৰণৰ কাণ্ড পূৰ্বতে কাহানিও এই অঞ্চলত ঘটা নাছিল। এই ঘটনাই ঠাইৰ বদনামী কৰিলেও এই ঘটনাই ঠাইৰ বদনাম কৰিলে বুলি মন্তব্য কৰে আৰু স্পষ্ট কৰে যে উক্ত ঘটনা সন্দৰ্ভত গাঁওবাসীয়ে একো জ্ঞাত নহয়। শেষত হত্যাকাৰীৰ উচিত শাস্তি কামনা কৰে গাঁওবাসীৰ সচেতন ৰাইজে। দিছো যে ন্যায় তদন্ত কৰি কিনে ন্যায় বিচাৰটো পাব বিচাৰিছোঁ। আমালোকৰ এই গুটিপাৰা অঞ্চলত এনেকুৱা ঘটনা কেতিয়াও হোৱা নাই, এইটোৱেই প্ৰথম আৰু যাতে ভৱিষ্যতত নহয়। নাৰী জাতি যিহেতু সুৰক্ষিত থাকিব লাগে, আমি সবেই মিলিজুলি একেলগে বাস কৰিব কৰিম। এইটো ন্যায় তদন্ত কৰি কিনে যিয়ে আচলতে যি দোষী তাকে শাস্তি দিব লাগে, এইটো আমি বিচাৰোঁ। আমি মানে ইমান দিন মানে মোৰ প্ৰায় মানে 557 চলি আছে মোৰ বয়স। এতিয়ালৈকে মই কেতিয়াও শুনা নাই, মানে কেতিয়াও দেখাই নাই যে এনেকুৱা ঘটনা হৈছে আমাৰ এই গুটিপাৰাত। এইটোৱেই প্ৰথম। আমি বিচাৰোঁ, আমি প্ৰশাসনত এইটো আবেদন কৰি আছোঁ, এইটো যাতে ন্যায় তদন্ত বোলে যিয়ে আচলতে দোষী তাক শাস্তি দিব লাগে।